নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ ষ্টাডি পইণ্টৰ অসম পলিটেকনিক পৰীক্ষাৰ ক্ৰেছ কোৰ্ছৰ তৃতীয় দিনলৈ। আজি আমি কথা পাতিম ফিজিক্সৰ ক্লাছ 9 চেপ্টাৰ মোচনৰ গতি। ঠিক আছে, এই চেপ্টাৰটোৰ পৰা বিশেষকৈ অসম পলিটেকনিক পৰীক্ষাৰ 3টা বা 4টা কুৱেশ্যন সোধা যায়। ঠিক আছে, তো মই যিবোৰ কুৱেশ্যন লৈছোঁ এই কুৱেশ্যনৰ ভিতৰতে তোমালোকে এই কুৱেশ্যনবোৰ পাবা। ঠিক আছে, আৰু তোমালোকে কি কৰিবা, আমাৰ এটা টেলিগ্ৰামৰ চেনেল আছে, সেই টেলিগ্ৰামৰ চেনেল তোমালোকে জইন কৰিবা, আৰু যোনটো জইন কৰাৰ কাৰণে তোমালোকে লিংক আছে সেই লিংকটো ডিছক্ৰিপশ্যন বক্সত পাই যাবা। ঠিক আছে, আৰু তোমালোকে তাতে জইন কৰিবা, আৰু জইন কৰিলে মই কিছুমান কুৱেশ্যন দিম, কুৱেশ্যনবোৰ তোমালোকে নিজে ছল্ভ কৰিব পাৰিবা, আৰু তোমালোকৰ যি ডাউট আছে তাতেও সুধিব পাৰিবা। ঠিক আছে, আৰু মই এই যি কৰিলোঁ 4টা বা 3টা কুৱেশ্যন আহে, সেই 3-4টা কুৱেশ্যন মই যি কুৱেশ্যন কৰাম তাতে ইনভলভ থাকিব। ইয়াতকৈ বেছি তোমালোকে কুৱেশ্যন প্ৰেক্টিছ কৰিব নালাগে। হ'লেও মই তোমালোকক কিছুমান কুৱেশ্যন দিম য'ত তোমালোকে ছল্ভ কৰিলে আৰু ভালকৈ বস্তুবোৰ বুজিব পাৰিবা। ঠিক আছে, আমি আৰম্ভ কৰোঁ। চাবা, ফাৰ্ষ্ট ডিষ্টেঞ্চ হয় দূৰত্ব। দূৰত্ব কাক কোৱা যায়? ধৰি লোৱা এটা পইণ্ট আছে এ আৰু আন এটা পইণ্ট আছে বি। এই পইণ্টৰ পৰা এজন ব্যক্তিয়ে যেতিয়া এই বি পইণ্টলৈ যায়, ঠিক আছে, তেতিয়া তেওঁ এটা দূৰত্ব অতিক্ৰম কৰিছে, আৰু সেই দূৰত্ব অতিক্ৰমটোকে কয় আমি ডিষ্টেঞ্চ। ধৰি লোৱা এইখিনিক আমি 10 চেণ্টিমিটাৰ বুলি কৈছোঁ। ঠিক আছে, আৰু এৰ পৰা বি লৈ যোৱাৰ কাৰণে 10 চেণ্টিমিটাৰ দূৰত্ব, আৰু এজন ব্যক্তি যোনে এইখিনি দূৰত্ব অতিক্ৰম কৰে তাকে ডিষ্টেঞ্চ বুলি কোৱা যায়। এতিয়া হ'ল ডিছপ্লেচমেণ্ট। হৰণ কাক কোৱা যায়? ধৰি লোৱা যোনটো শ্বৰ্টেষ্ট পাৰ্থ হয়। চোৱা, এটা এনেকুৱা ৰেক্টেংগুলাৰ, ঠিক আছে, ৰেক্টেংগুলাৰ শ্বেপত এখন ফিল্ড আছে। ঠিক আছে, এজন ব্যক্তি এই পইণ্টটোত আছে, পইণ্ট লিখিছোঁ এ বি চি ডি। এজন ব্যক্তি এই পইণ্টটোত আছে। ঠিক আছে, এইখিনি হ'ল 2 চেণ্টিমিটাৰ, 2 চেণ্টিমিটাৰ, 2 চেণ্টিমিটাৰ, 2 চেণ্টিমিটাৰ। ঠিক আছে, এজন ব্যক্তিজনী এই চি পইণ্টলৈ আহিব খোজে, তো তেওঁ এই পাৰ্টটো ফ'ল' কৰিব পাৰে। ঠিক আছে, এনেকৈ আহিব পাৰে, এনেকৈ এ পৰা বি লৈ আহিব, বি পৰা চি লৈ আহিব, বা তেওঁ এ পৰা ডি লৈ আহিব পাৰে, ডি পৰা চি লৈ আহিব পাৰে। ঠিক আছে, মই লিখি দিছোঁ এ বি হৈ বি চি হৈ তেওঁ আহিব পাৰে, অন্যথা এ ডি হৈ আৰু ডি চি হৈ আহিব পাৰে। ঠিক আছে, যোনে তেওঁ ব্যক্তিজনে এটা শ্বৰ্টেষ্ট পাৰ্ট লয়, এই পাৰ্টটো এ পৰা চিলৈ ডাইৰেক্ট আহে। ঠিক আছে, শ্বৰ্টেষ্ট পাৰ্ট। ঠিক আছে, যোনটো ফাইনেল তেওঁ আহিব, ক'ত আহিব লাগে? তেওঁ আহিব লাগে চি পইণ্টলৈ, আৰু তেওঁ যোনে এ পৰা চি লৈ অহাৰ কাৰণে এটা শ্বৰ্টেষ্ট পাৰ্ট লয়। ঠিক আছে, নিম্নতম দূৰত্ব যোনটো ৰাস্তা হৈ লয়, আৰু সেইটোকে কয় আমি ডিছপ্লেচমেণ্ট বুলি কওঁ। ঠিক আছে, নেক্সট আমি কথা পাতোঁ ভেক্টৰ কোৱান্টিটি আৰু স্কেলাৰ কোৱান্টিটিৰ ওপৰত। ঠিক আছে, ভেক্টৰ কোৱান্টিটি আৰু স্কেলাৰ কোৱান্টিটি কাক পোৱা যায় মই কওঁ। চাবা, যিবোৰ কোৱান্টিটিৰ কি থাকে, তোমাৰ মান থাকে, অকল মান থাকে, দিশ নাথাকে, সেইক আমি স্কেলাৰ কোৱান্টিটি বুলি কওঁ, আৰু যাৰ মান আৰু দিশ দুয়োটা থাকে তাক আমি ভেক্টৰ কোৱান্টিটি বুলি কোৱা যায়। ঠিক আছে, ঠিক আছে, এতিয়া চাবা, ডিষ্টেঞ্চ মানে দূৰত্বৰ কি হয়, এটা স্কেলাৰ কোৱান্টিটি হয়। ঠিক আছে, ঠিক আছে, তো কি হয়, ডিষ্টেঞ্চ কি হয়, স্কেলাৰ কোৱান্টিটি, মানে স্কেলাৰ ৰাশি হয়, আৰু ডিছপ্লেচমেণ্ট ইজ এ ভেক্টৰ কোৱান্টিটি। ডিছপ্লেচমেণ্ট কি হয়, এটা ভেক্টৰ ৰাশি হয়। ঠিক আছে, তো মই ভেক্টৰ কোৱান্টিটি মানে ভেক্টৰ ৰাশি আৰু স্কেলাৰ ৰাশি মই কি বুজাই দিলোঁ, যিবোৰৰ কি থাকে, মান থাকে, ঠিক আছে, মানে মেগনিটিউড থাকে আৰু ডাইৰেকশ্যন থাকে, এইবোৰক আমি ভেক্টৰ কোৱান্টিটি বুলি কওঁ, আৰু যাৰ অকল মেগনিটিউড থাকে তাক আমি স্কেলাৰ বুলি কওঁ, স্কেলাৰ ৰাশি আৰু ভেক্টৰ ৰাশি। ঠিক আছে, এতিয়া চাবা, এটা ইম্পৰ্টেণ্ট পইণ্ট যে দ্য ডিষ্টেঞ্চ ট্ৰেভেল বাই এ মুভিং বডি কেনট বি জিৰ'। যোনটো দূৰত্ব হয় এটা
বস্তু যোনটো ট্ৰেভেল কৰিছে মুভিং বডি মানে ৰৈ থকা নাই চলন্ত বডি বস্তু এটা দূৰত্ব কেতিয়াও 0 হ'ব নোৱাৰে কেনট বি 0 কেতিয়াও 0 হ'ব নোৱাৰে but the final displacement of a moving body can be 0 কিন্তু এটা হৰণ কেতিয়াবা এটা মুভিং বডিৰ চলন্ত বস্তুৰ কি হ'ব পাৰে 0 হ'ব পাৰে কেনেকৈ চাবা এজন ব্যক্তিজনী থলে এইটো চাইবা এইজন ব্যক্তি যোনটো এ পৰা আহিছে তেওঁ এনেকৈ বি গ'ল বি পৰা চি হ'ল চি পৰা আকৌ ডি আহিল ডি পাৰাজনী আকৌ এতে গ'ল ঠিক আছে তো য'ৰ পৰা তেওঁ ষ্টাৰ্ট কৰিছিল সেই মানুহজনে আকৌ সেই পইণ্টলৈ উভতি আহিল চ' কি হ'ল তেওঁ ফাইনেল ডিছপ্লেচমেণ্ট কি হ'ল ডিছপ্লেচমেণ্ট কাক কৈছোঁ যোনটো শ্বৰ্টেষ্ট পাৰ্ট কি ল'লে আকৌ নিজৰ য'ৰ পৰা আৰম্ভ তালৈ ঘূৰি আহিলে ঠিক আছে তো তেওঁ শ্বৰ্টেষ্ট পাৰ্ট কিমান কি ল'লে সেই একো লোৱা নাই আকৌ য'ৰ পৰা ষ্টাৰ্ট কৰিছিল তাকে উভতি আহিছিল তো সেইকাৰণে ডিছপ্লেচমেণ্ট কেতিয়াবা 0 হ'ব পাৰে ঠিক আছে চলন্ত বডি এটা চলন্ত বস্তু এটা কোনটো ডিষ্টেঞ্চ মানে দূৰত্ব কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে চোৱা এই ব্যক্তিজনী ইয়াকে আহে এটা দূৰত্ব কভাৰ কৰিছে ঠিক আছে তো দূৰত্ব কেতিয়াও 0 হ'ব নোৱাৰে অ'কে আচ্ছা এটা কথা মই বুজাই দিছোঁ মই কৈছিলোঁ কি হৰণ কাক কয় যোনটো শ্বৰ্টেষ্ট পাৰ্ট হৰণ কাক কয় শ্বৰ্টেষ্ট পাৰ্ট ঠিক আছে তো চাবা এই পাৰ্টটো এই চোৱা এজন ব্যক্তিজনী এই পাৰ্টটোলৈ এ বি পৰা চি মানে এ বাৰ বি ইফালে চি তো এনেকৈ ল'লে কিমান হ'ব 4 হ'ব 2 + 2 4 কোনটো এইটো পাৰ্ট কিমান হ'ব চাবা এইটো পাইথাগোৰাছ থিওৰেম মানে ওলাই ল'ব পাৰিম এইখিনি বৰ্গ দুটাকে বৰ্গৰ কি কৰি দিম ৰুট লৈ ল'ম তো চাবা 2 ৰ বৰ্গ কিমান হ'ব 2 ৰ বৰ্গ হ'ব ধৰি লোৱা এ চি কিমান হ'ব চাই লোৱা এ চি স্কুৱেৰ পাইথাগোৰাছ থিওৰেম সূত্ৰৰে ওলাই ল'ম তো 2 ৰ বৰ্গ যোগ এ 2 বৰ্গ তো হ'ব তোমাৰ 4 + 4 8 হ'ব তো এ চিৰ মান কিমান আহিল √8 আৰু আণ্ডাৰ হয় 2√2 ঠিক আছে তো চোৱা 2√2 যদি মান ওলাই লওঁ আমি 2 কৰি কম পাওঁ ঠিক আছে মই কেলকুলেট কৰি দিয়া নাই কেলকুলেট কৰিলে 2√2 মান এই 2 কৰি কম পাম তো এইটো পাৰ্ট শ্বৰ্টেষ্ট হ'ব আমি এইটো লট কৰি এইটো শ্বৰ্টেষ্ট পাম হ'ব আৰু সেইটোকে হৰণ বুলি কোৱা যায় ঠিক আছে মই তেতিয়া ক'ব পাহৰি গৈছিলোঁ সেইকাৰণে মই এবাৰ বুজাই দিছোঁ তোমালোকক ঠিক আছে তো আমি এতিয়া কি চালোঁগৈ ডিষ্টেঞ্চ কি হয় এটা স্কেলাৰ কোৱান্টিটি মানে স্কেলাৰ ৰাশি হয় আৰু ডিছপ্লেচমেণ্ট কি হয় ভেক্টৰ ৰাশি হয় ঠিক আছে কাৰণ ডিছপ্লেচমেণ্ট কি আছে দিশ আছে ঠিক আছে কি এই দিশক চোৱা এইটো এ পৰা চি লৈ এই দিশত আহিলে তেওঁ শ্বৰ্টেষ্ট পাৰ্ট পাব এতিয়া ঘূৰি পাকি এনেকৈ আহে তেতিয়া শ্বৰ্টেষ্ট পাৰ্ট নহ'ব ঠিক আছে তেওঁ এই ডাইৰেকশ্যনটোলৈ এই দিশটোলৈ আহিলে তেওঁ শ্বৰ্টেষ্ট পাৰ্ট হ'ব ঠিক আছে এতিয়া আমি কথা পাতোঁ নেক্সট টপিকলৈ অ'কে এতিয়া আমি কথা পাতিম স্পীড দ্ৰুতিৰ বিষয়ে দ্ৰুতি কাক কয় যে চোৱা এখন ধৰি লোৱা এই মোৰ কলমৰ কেপটো ধৰি লোৱা এখন গাড়ী এই গাড়ীখনে কি কৰি ধৰি লোৱা এই পইণ্টৰ পৰা এই পইণ্টলৈ যোৱাই এই পইণ্টলৈ আহিল এইখিনিৰ পৰা এইটোলৈ আহিলে তো এটা স্পীড অতিক্ৰম মানে এটা দ্ৰুতি পালেহে এই গাড়ীখনে যাব ঠিক আছে আৰু সেইটো কেনেকৈ ওলাই যায় তো ডিষ্টেঞ্চ ট্ৰেভেল মানে এখন ধৰি লোৱা একদম ছবি আঁকি দেখাই দিছোঁ এখন গাড়ী আছিল এ পইণ্টত আৰু তেওঁ গাড়ীখন এই বি পইণ্টলৈ গ'লে তো এটা ডিষ্টেঞ্চ ট্ৰেভেল কৰিব এটা সময় ঠিক আছে এটা ইউনিট সময়ত একক সময়ত আৰু সেইখিনি কোৱা যায় স্পীড মানে দ্ৰুতি ঠিক আছে তো একচুৱেলি এইবোৰত তোমালোকে ইয়াতে মানে কনচেপ্টবোৰ বুজাৰ একো ইম্পৰ্টেণ্ট নাই জাষ্ট তোমালোকে ফৰ্মুলাবোৰ আৰু কাক কি কোৱা যায় সেইকাৰণে মই অকণমান বুজাই দিছোঁ ঠিক আছে তো স্পীড কি হয় ডিষ্টেঞ্চ ট্ৰেভেল বাই টাইম টেকেন ঠিক আছে কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে আৰু হৰণ কিমান সময় ল'লে সেই ডিষ্টেঞ্চৰ সেই দূৰত্বটো পোৱাৰ মানে ট্ৰেভেল ভ্ৰমণ কৰাৰ বাবে ঠিক আছে আৰু স্পীডৰ এটা ফৰ্মুলা আছে এইটো হ'ল এইটো v=s/t ঠিক আছে কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে সেইটো আমি এছ বুলি কওঁ আৰু কিমান সময়ত লৈছে আমি টি বুলি কোৱা যায় ঠিক আছে আৰু ভি কি হয় স্পীড হয় ঠিক আছে এতিয়া আমি কথা পাতিম দ্ৰুতিৰ এছআই ইউনিট কি এছআই একক কি ঠিক আছে এইটো হ'ল মিটাৰ
এইটো হ'ল মিটাৰ পাৰ ছেকেণ্ড বা মিটাৰ পাৰ ছেকেণ্ডক কেতিয়াবা এম এছ ইনভাৰ্ছ বুলিও কোৱা যায় ঠিক আছে এইটো মনত ৰাখিবা এতিয়া আমি কথা পাতোঁ এভাৰেজ স্পীড গড় দ্ৰুতি ঠিক আছে এভাৰেজ স্পীড কাক কোৱা যায় টোটেল ডিষ্টেঞ্চ বাই টোটেল টাইম টেকে ঠিক আছে ধৰি লোৱা এইখন গাড়ী কি কৰিলে এবাৰ এ পৰা বি লৈ গ'ল ঠিক আছে আৰু বিৰ পৰা আকৌ এ লৈ উভতি আহিল ঠিক আছে গ'লো আৰু উভতি আহিল এতিয়া কিমান গাড়ীখনে স্পীড এটা এভাৰেজ স্পীড ওলাবৰ বাবে আমি কি কৰোঁ যিমান টোটেল ডিষ্টেঞ্চ লৈছে কিমান দূৰত্ব ধৰি লোৱা কিবা দূৰত্ব 20 কিলোমিটাৰ ঠিক আছে 20 কিলোমিটাৰ আৰু টাইম লাগিছে 5 মিনিট ঠিক আছে 5 মিনিট তো 20 কিলোমিটাৰ লাগিছে 5 মিনিটত এ পৰা বি লৈ যাতে তো বি পৰা এ লৈ আহোঁতে যেনি তেওঁ লাগিছে 30 মিনিট ঠিক আছে তো এতিয়া আমি ইয়াৰ এভাৰেজ ওলাব মানে কি কৰিম এই ফাৰ্ষ্ট যিমান সময় যিমান দূৰত্বটো একেই থাকিব দূৰত্ব কমি নাযাওঁ সময়টো লৈ কথা তো চোৱা কিমান দূৰত্ব কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে 20 কিলোমিটাৰ যোগ 20 কিলোমিটাৰ ঠিক আছে 40 হ'ল আৰু কিমান সময় ল'লে সময়টো যদি আমি ঘণ্টাৰ কৰি দিওঁ 3 ঘণ্টা কৰি দিওঁ আৰু এইটো 5 ঘণ্টা কৰি দিছোঁ ঠিক আছে তো চাবা এইটো যদি কিমান সময় ল'লে চোৱা 7 ঘণ্টা লৈছে তো 40 হৰণ 7 হৈ যাব তো সেইটো কৰিলে আমি কিমান পাম এই গড় দ্ৰুতি পাম মানে এভাৰেজ স্পীড পাই যাম এটা নেক্সট কুৱেশ্যন আমি লৈছোঁ সেই কুৱেশ্যনটো তোমালোকে ভালকৈ আৰু ভালকৈ বুজি পাবা বস্তুবোৰ ঠিক আছে তো এতিয়া আমি কুৱেশ্যনটো চাওঁ ঠিক আছে এতিয়া আমি কুৱেশ্যনটো চাওঁ এই কুৱেশ্যনটো কোৱা হৈছে কি এ মেন কাভাৰ্ছ এ ডিষ্টেঞ্চ অফ 3 কিলোমিটাৰ ইন 5 মিনিট ঠিক আছে কেলকুলেট হিজ স্পীড ইন মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে কুৱেশ্যনটো কোৱা হৈছে কি এজন ব্যক্তিয়ে 3 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে কেৱল 5 মিনিটত তেতিয়াহ'লে সেই ব্যক্তিজনৰ কিমান দ্ৰুতি হ'ব কিমান স্পীড হ'ব ঠিক আছে তো চোৱা আমি ফাৰ্ষ্ট লিখি ল'ম কিমান ব্যক্তিজনে ডিষ্টেঞ্চ কাভাৰ কৰিলে মানে কিমান ডিষ্টেঞ্চ টু এছ 3 কিলোমিটাৰ ঠিক আছে আৰু কিমান সময় লৈছে সময় হৈছে 5 মিনিট এতিয়া আমাক সুধিছে কেলকুলেট কৰিব দিছে তেওঁৰ স্পীড মানে দ্ৰুতি মিটাৰ পাৰ ছেকেণ্ডত ভেলচিটি সুধিছে মিটাৰ পাৰ ছেকেণ্ডত ঠিক আছে এতিয়া চাবা যোনটো ভেলচিটি কি হয় সৰি স্পীড কি হয় দ্ৰুতি হয় ডিষ্টেঞ্চ বাই টাইম ঠিক আছে এতিয়া ডিষ্টেঞ্চৰ এককবিলাক চোৱাচোন ইউনিটবিলাক কিলোমিটাৰ আছে আৰু আমাৰ এইটো হৈছে মিটাৰত আৰু টাইমৰ হয় ছেকেণ্ডত সুধিছে আৰু আছে মিনিটত তো আমি এইবোৰ কনভাৰ্ট কৰিব লাগিব কিহত মিটাৰলৈ আৰু ডিষ্টেঞ্চক দূৰত্বক আৰু সময়ক আমি ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লাগিব তো এতিয়া চোৱা যোনি এছক আমি 3 কিলোমিটাৰৰ পৰা যদি মিটাৰত নিব লাগে কি কৰিম 3 কিলোমিটাৰ মিটাৰৰ পৰা কি কৰিব লাগে 1000 দি পূৰণ কৰি দিম ঠিক আছে তো 3000 মিটাৰ ঠিক আছে আকৌ যদি সময় যদি 5 মিনিটক আমি ছেকেণ্ডত নিব লাগে কি কৰিম 5ক 60 দি পূৰণ কৰি দিম তো 5 4 গুণ 300 হ'ব ঠিক আছে 300 ছেকেণ্ড হ'ব এতিয়া আমি যদি কি লাগে আমাক স্পীড দ্ৰুতি ফৰ্মুলা লগাই দিম v = s/t ঠিক আছে আৰু এছৰ মান আছে আমাৰ কিমান 3000 ঠিক আছে আৰু সময় দিয়া আছে আমাৰ 300 ঠিক আছে এই দুটা শূন্য কেনসেল এই দি 10 তো এনসাৰ পাম আমি 10 এতিয়া একক কি হ'ব চোৱা দূৰত্ব ডিষ্টেঞ্চ আছে মিটাৰত আৰু সময় আছে ছেকেণ্ডত মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে আৰু এইটোৱে আমাক সুধিছে ঠিক আছে তো এনসাৰ কিমান আহিল আমাৰ এনসাৰ আহিল 10 মিটাৰ পাৰ ছেকেণ্ড এইটো হ'ল আমাৰ এনসাৰ ঠিক আছে তোমালোকে এক্সাম আহিলে এনেকৈ প্ৰপাৰলি কৰিবা ইমান সময় নল'বা মই বুজাতে অকণমান সময় লৈছে কিন্তু তোমালোকে ইমান সময় নল'বা অলপ স্পীডত কৰি ল'বা ঠিক আছে এইবোৰ আহিলেতো ডাইৰেক্ট তোমালোকে মুখে মুখে কৰিবা ঠিক আছে 3 কিলোমিটাৰ যদি মিটাৰ লৈ যাব লাগে ডাইৰেক্ট 1000 দি পূৰণ কৰিম
আৰু মিনিটক ছেকেণ্ড মানৰ কাৰণে 60 দি পূৰণ কৰি দিম যদি এইটো 5 মিনিট যে 5 আৱাৰ থাকিল হয় চোৱা এই যিটো সময়টো যদি আমাৰ 5 ঘণ্টা থাকিল হয় তেতিয়া কি কৰিলে হয় আমি কি কৰিলো 5ক প্ৰথম কি কৰিলো হয় মিনিটক লৈ গলো হয় মিনিটৰ কাৰণে 60 দি পূৰণ তাৰ পাছত আমি ছেকেণ্ডলৈ লৈ গলো হয় মানে আৰু 60 দি পূৰণ মানে 36 দি পূৰণ কৰিব লাগিল হয় কাক 5 দি তাৰ পাছত আমি এইটো ছেকেণ্ডত লৈ গলো হয় ঠিক আছে তো এনেকুৱা কোৱেশ্চন এনেকৈ তোমালোকে মন কৰিবা ঠিক আছে তো এটা কোৱেশ্চন কৰিবা এটা হোমৱৰ্ক কৰিবা তোমালোকে যে এই ডিষ্টেন্স দূৰত্বটো সিমাই ৰাখিবা 3 কিলোমিটাৰ ৰাখিবা আৰু এই সময়টো তোমালোকে 5 ঘণ্টা কৰি ল'বা 5 ঘণ্টা কৰি সলভ কৰিবাচোন কিমান এনসাৰটো আৰু মোক টেলিগ্ৰামৰ গ্ৰুপটোত কৈ দিবা ঠিক আছে তোমালোকে টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰিবা ঠিক আছে তেতিয়া মই কুৱেশ্যনবোৰ দি থাকিম বা কুৱেশ্যনবোৰ শুনিলে মই তোমালোকক সলভ কৰি দি দিম ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যন চাওঁ নেক্সট কুৱেশ্যনটো চাবা তোমালোকে হিল বা কুৱেশ্যনটো ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন চাম নেক্সট কুৱেশ্যনটো কোৱা হৈছে যে a man covers a distance of 5000 meter in 500 seconds calculate his speed in meter per second একদম ইজি কুৱেশ্যন ঠিক আছে তোমালোকে এবাৰ ট্ৰাই কৰাচোন কিমান আহে এনসাৰটো মোক কোৱা ঠিক আছে তোমালোকে ট্ৰাই কৰিছে লাগে মই সলভ কৰি দিছোঁ চাবা একদম ইজি কুৱেশ্যন হা আমাক সুধিছে স্পীড মানে দ্ৰুতি সুধিছে মিটাৰ পাৰ ছেকেণ্ডত ঠিক আছে এতিয়া মিটাৰৰ কাৰণে দ্ৰুতিৰ কাৰণে ফৰ্মুলা কি ডিষ্টেন্স বাই টাইম ঠিক আছে ডিষ্টেন্স কিমান দিছে চোৱাচোন একবাৰ তোমালোকে 5000 মিটাৰ ঠিক আছে মিটাৰ আছে মিটাৰ আৰু আমাক দ্ৰুতিও সুধিছিল মিটাৰ পাৰ ছেকেণ্ডত আৰু সময় আছে কিমান 500 ছেকেণ্ড আৰু ছেকেণ্ড মানে ইউনিট এককবিলাক কনভাৰ্ট কৰিব নালাগে ঠিক আছে যেনেকৈ আছে সেনেকৈ থৈ দিলে হ'ল তো 5000 পূৰণ 500 তো 00 কেঞ্চেল 8 10 মিটাৰ পাৰ ছেকেণ্ড একদম ইজি আছিল ঠিক আছে সো তোমালোকে এই কুৱেশ্যনটো তোমালোকৰ নিশ্চয় শুদ্ধ হৈছে তো কেতিয়াবা চাবা এনেকুৱা চেঞ্জ এককবিলাক সলনি নকৰিলেও হ'ব তোমালোকে ভালকৈ মন দি চাবা এইটো চাবা ঠিক আছে আমাক দ্ৰুতি কিহৰ সুধিছে আমাক কেতিয়াবা যদি কিলোমিটাৰত থাকে তোমালোকে কিলোমিটাৰ ৰাখিলে হয় ঠিক আছে আৰু এইবোৰ কুৱেশ্যন প্ৰেক্টিছ কৰিলে তোমালোকৰ মনত থাকিব এনেও ইমান মনত নাথাকিব ঠিক আছে নেক্সট আমি চাওঁ কুৱেশ্যনবোৰ ঠিক আছে এই কুৱেশ্যনটো চাবা কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে কুৱেশ্যনটো কোৱা হৈছে কি এ ট্ৰেইন এ ট্ৰেভেলড স্পীড অফ 120 কিলোমিটাৰ ইন 3 hours whereas another train B traveled distance of 180 kilometer in 4 hours which travel faster ঠিক আছে কুৱেশ্যনটোত এই হৈছে কি এখন ট্ৰেইন আছে এ যাৰ দ্ৰুতি হ'ল 120 কিলোমিটাৰ কিমান ঘণ্টাত 3 ঘণ্টাত আন এখন ট্ৰেইন আছে বি যোনখনে দূৰত্ব ডিষ্টেঞ্চ অতিক্ৰম কৰিছে 180 কিলোমিটাৰ 4 ঘণ্টাত এতিয়া সুধিছে এই দৌৰৰ মাজত কোনখন ট্ৰেইনে স্পীডত গৈছে তো অপশ্যন আহিলে অপশ্যন এনেকুৱা আহিব কি এ বেছি গৈছে অপশ্যন বি আহিব দুখনে বি বেছি গৈছে চি আহিব দুখনে সমানত গৈছে বা এনেকুৱা অপশ্যন আহিব পাৰে ঠিক আছে তো এনেকুৱা কুৱেশ্যন আহিলে তোমালোকে কি কৰিবা ফাৰ্ষ্ট একদম ইজি চিম্পল ফাৰ্ষ্ট কি কৰিবা তোমালোকে কি কৰিবা দ্ৰুতি ওলাই ল'বা ঠিক আছে তো আচ্ছা একবাৰ আমি ওলাই লওঁ দ্ৰুতি সেইটো হ'ল ডিষ্টেঞ্চ বাই টাইম ফাৰ্ষ্ট আমি প্ৰথম ট্ৰেইন এই ট্ৰেইনখনত দ্ৰুতি ওলাই লওঁ তো কিমান দিছে ডিষ্টেঞ্চ চাবা 120 কিলোমিটাৰ 3 ঘণ্টাত 120 কিলোমিটাৰ 3 ঘণ্টাত তো এইটো সলভ কৰি কিমান আহিব তোমাৰ 40 কিলোমিটাৰ প্ৰতি ঘণ্টা আহিব ঠিক আছে এতিয়া চাবা এইটো ভেলচিটি অফ এ মানে প্ৰথম ট্ৰেইনখনৰ দ্ৰুতি এতিয়া চাবা মই ইউনিটবোৰ কনভাৰ্ট কৰা নাই কাৰণ সকলো এককবোৰ কি আছে তোমাৰ এক ধৰণৰ আছে কিলোমিটাৰ আৱাৰ্ছ তো কনভাৰ্ট নকৰিলে হ'ব কাৰণ চব একক সমান আছে এতিয়া মই কি কৰিম দ্বিতীয় ট্ৰেইন বিখনৰ দ্ৰুতি ওলাই ল'ম মানে স্পীড ওলাই ল'ম আৰু দিয়া আছে তোমাৰ কিমান এছ বাই টাইম ডিষ্টেঞ্চ বাই টাইম এছ দি আছে তোমাৰ 180 কিলোমিটাৰ আৰু সময় দি আছে তোমালোকক
4 ঘণ্টা তো কিমান হ'ব এইটো 45 হ'ব 4 গুণ 180 ঠিক আছে তো 45 কিলোমিটার প্রতি ঘণ্টা ঠিক আছে তো আমি কি দেখিলোঁ যে প্ৰথম ট্ৰেইনখনৰ যোন দ্ৰুতি স্পীড আছে সেইটো হ'ল 40 কিলোমিটাৰ আৰু দ্বিতীয় ট্ৰেইনখনৰ দ্ৰুতি স্পীড হ'ল 45 কিলোমিটাৰ প্ৰতি ঘণ্টা তো আমি কি পাৰোঁ ইয়াৰ পৰা কি পালোঁ যে প্ৰথম ট্ৰেইনখনৰ হিচাপত দ্বিতীয় ট্ৰেইনখনৰ স্পীড বেছি তো ভেলচিটি অফ এ ইজ গ্ৰেটাৰ দেন ভেলচিটি অফ বি মানে প্ৰথম ট্ৰেইনখনৰ দ্ৰুতি কম দ্বিতীয় ট্ৰেইনখনৰ হিচাপত ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ তোমালোকে বুজি পাইছা না এইটো কুৱেশ্যনটো কি কৰিছোঁ একদম মই শ্ল' কৰিছোঁ তোমালোকে ভালকৈ কুৱেশ্যনবোৰ বুজি পাবা এইবোৰ কুৱেশ্যনছ এনেকুৱা কুৱেশ্যন চাইলে বহুত ইয়াতকৈ বেছি কুৱেশ্যন নোসোধে তেওঁলোকে এনেকুৱা কুৱেশ্যন সুধিব আচ্ছা আমি অকণমান আগতে এটা টপিক পঢ়িছিলোঁ এভাৰেজ স্পীডৰ মানে গড় দ্ৰুতি তাৰে এটা কুৱেশ্যন লৈছোঁ ঠিক আছে তেতিয়া তোমালোকে চাগে কনচেপ্টটো ভালকৈ বুজিছিলা যদি বুজা নাই ইয়াতে ভালকৈ বুজি পাবা ঠিক আছে মই কুৱেশ্যনটো ছল্ভ কৰি দিছোঁ চাবা কুৱেশ্যনটো কোৱা হৈছে কি এ কাৰ ট্ৰেভেলছ 30 কিলোমিটাৰ এট এ ইউনিফৰ্ম স্পীড অফ 30 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড এ নেক্সট 30 কিলোমিটাৰ এট এ ইউনিফৰ্ম স্পীড 30 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে ফাইন ইটছ এভাৰেজ স্পীড কুৱেশ্যনটো কোৱা হৈছে কি এখন গাড়ী আছে যোনখন গাড়ী 30 কিলোমিটাৰ এটা ইউনিফৰ্ম স্পীড মানে এক ক্ৰমৰ গতি দি 30 কিলোমিটাৰ দূৰত্ব কভাৰ কৰে কিমান 30 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ দ্ৰুতি দিয়ে ঠিক আছে এতিয়া নেক্সট কৈছে কি সেই গাড়ীখনে নেক্সট 30 কিলোমিটাৰ আকৌ 30 কিলোমিটাৰ কভাৰ কৰে এক ক্ৰমৰ গতি দিয়ে দ্ৰুতিৰে সেইটো হ'ল 30 কিলোমিটাৰ প্ৰতি ঘণ্টা ঠিক আছে মানে ডিষ্টেঞ্চো ছেইম আছে আৰু ভেলচিটি স্পীডো দ্ৰুতিও ছেইম আছে এতিয়া সুধিছে ফাইন ইটছ এভাৰেজ স্পীড আমাক গড় দ্ৰুতি সুধিছে ঠিক আছে তো ফাৰ্ষ্ট আমি কি লৈ ল'ম সলিউশ্যন এভাৰেজ স্পীড ঠিক আছে মানে গড় দ্ৰুতিৰ ফৰ্মুলা হ'ল টোটেল ডিষ্টেঞ্চ বাই টোটেল টাইম কিমান সময় লাগিলে ঠিক আছে এতিয়া চোৱা আমি এটা ফৰ্মুলা জানো যে কুৱেশ্যন তোমালোকে লিখিছা ঠিক আছে এতিয়া চাবা তোমালোকে এটা ফৰ্মুলা জানা যে দ্ৰুতি হয় সময় দূৰত্ব হৰণ সময় ফিজিকেলি S/T এতিয়া এই কুৱেশ্যনটোত আমাক কি দিয়া আছিল চাবা দ্ৰুতি দিয়া আছে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু দূৰত্ব দিয়া আছে S দিয়া আছে তো আমি সময় উলিয়াই ল'ব পাৰিম সময় কিমান হ'ব S/V তো T হ'ব কিমান চোৱা যদি মান আমি বহাই দিওঁ কিমান দিয়া আছে 30 আৰু 3 এইটো আমি প্ৰথম যোনটো কোৱা আছিল প্ৰথম সময়টো উলিয়াই লৈছোঁ ঠিক আছে T1 30 হৰণ 30 তো এইটো হ'ব কিমান 3 তো হ'ব 1 সেকেন্ড ঠিক আছে 1 সেকেন্ড নেক্সট চাবা আমি তৃতীয় সময় মানে উলাই লওঁ T2 কাৰণে ঠিক আছে তো কিমান আহিব চাবা আকৌ ডিষ্টেঞ্চ বাই টাইম কৰিম ঠিক আছে ডিষ্টেঞ্চ কিমান লৈ আছিল চোৱা 30 কিলোমিটাৰ আছিল 30 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতি আছিল ঠিক আছে তো এটা চাবা 30 কিলোমিটাৰ আৰু দ্ৰুতি আছিল তোমাৰ 30 কিলোমিটাৰ 30 কিলোমিটাৰ প্ৰতি ঘণ্টা এই আকৌ কেনসেল আহিল 1 সেকেন্ড সো প্ৰথম সময়টো পালো আমি 1 সেকেন্ড আৰু দ্বিতীয়টো হলো 1 সেকেন্ড ঠিক আছে মই ক্যালকুলেশনটো ইজি হোৱাৰ বাবে অকমান ইজি ভ্যালু লৈছো কিন্তু এক্সামত তোমালোকে ইয়াতে অলপ হাল হৰণি পাবা ঠিক আছে হলি মই সলভ কৰি দিছো চোৱা এতিয়া আমি টোটাল সময় কিমান পাম T টোটাল হিটো হ'ব 1 সেকেন্ড যোগ 1 সেকেন্ড 2 সেকেন্ড ঠিক আছে আৰু কিমান টোটাল ডিসটেন্স হ'ব টোটাল ডিসটেন্স কিমান হ'ব চাবা 30 কিলোমিটাৰ যোগ 30 কিলোমিটাৰ ঠিক আছে এই কাৰণ 30 কিলোমিটাৰ গৈছে আৰু 30 কিলোমিটাৰ গৈছে তো
তো টোটেল ডিষ্টেঞ্চ কিমান হ'ব 30 যোগ 30 60 কিলোমিটাৰ ঠিক আছে এতিয়া গড় দ্ৰুতিৰ সূত্ৰত আমি মানবিলাক বহাই দিলে হ'ল তো এভাৰেজ স্পীড কিমান আহিব এভাৰেজ স্পীড আহিব টোটেল ডিষ্টেঞ্চ কিমান হ'ল 60 কিলোমিটাৰ হ'ল আৰু সময় হ'ল তোমাৰ 2 সেকেন্ড ঠিক আছে 1 সেকেন্ড হা এতিয়া এইটো মই এটা ফুল কৰিছিলোঁ এটা সেকেন্ড হয় ঘণ্টা হ'ব হা প্ৰতি ঘণ্টা সৰি এইটো সময় ফুলিছে মোৰ ঘৰতে হা সৰি কাৰণ এইটো সেকেন্ড আহিব নাহে ঘণ্টাত আহিব ঠিক আছে কাৰণ এইটো 30 কিলোমিটাৰ প্ৰতি ঘণ্টা আছে না মই মন নকৰিলোঁ ক্ষমা কৰিব হা তো এইটো তোমাৰ 2 ঘণ্টা হ'ব ঠিক আছে তো কিমান হ'ব 30 2 গুণ তো 30 কিলোমিটাৰ প্ৰতি ঘণ্টা হ'ব ঠিক আছে এইটো হ'ল মানে এনসাৰ ঠিক আছে এতিয়া চোৱা এইটো কৰা মানে আমাক কমসে কম তোমালোক এক্সাম কৰা মানে 2 মিনিট লাগিব ঠিক আছে এতিয়া যদি আমি মানটো অলপমান মন কৰোঁ তেতিয়া আকৌ সহজতে হৈ যাব এভাৰেজ স্পীড দিছে আমাক ঠিক আছে এতিয়া চাবা 30 কিলোমিটাৰ লাগিছে 30 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা লাগিছে 30 কিমান দ্ৰুতিত কৰিছে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা নেক্সট 30 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ কাৰণে দ্ৰুতি হৈছে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা তো এনেকুৱা সেম হৈ থাকিলে ডাইৰেক্ট তোমালোকে এনসাৰ কি হ'ব যদি আমাৰ গড় দ্ৰুতি হতে সেইটো হ'ব 30 কিলোমিটাৰ এই যোনটো দ্ৰুতিৰে তেওঁ দুটা দূৰত্ব অতিক্ৰম কৰিছে সেইটোৱে দ্ৰুতি হ'ব এভাৰেজ স্পীড ঠিক আছে ডাইৰেক্ট কৰি দিবা যদি তোমালোকৰ এই মানবোৰ সেম থাকে যদি সলনি থাকে ডাইৰেক্ট এনেকুৱা ফৰ্মুলা ইউজ কৰিবা এনেকৈ সলভ কৰিবা কোনটো যদি তোমালোকৰ 30 থাকে বা 60 থাকে ডাইৰেক্ট তোমালোকৰ এনসাৰ 60 হৈ যাব ঠিক আছে এতিয়া আমি নেক্সট কনসেপ্টটো চাওঁ ঠিক আছে আমি নেক্সট চাওঁ ভেলোচিটি বেগ ভেলোচিটি কাক কোৱা যায় ডিষ্টেন্স ট্ৰেভেলছ ইন এ গিভেন ডাইৰেকশ্যন বাই টোটেল টাইম ঠিক আছে বা এনেকৈ মনত ৰাখা ভেলোচিটি কাক কয় বা বেগ কাক কয় ডিসপ্লেসমেন্ট বাই টাইম টেকেন হৰণ বাই তা সময় ঠিক আছে আৰু ফৰ্মুলা কি হয় v = s/t আৰু ভেলোচিটিৰ ফৰ্মুলা হয় মিটাৰ পাৰ সেকেন্ড ঠিক আছে এতিয়া আমি ডাইৰেক্ট এটা এইটো জাস্ট ফৰ্মুলা মনত ৰাখিবা এইটো ফৰ্মুলাটো বেগৰ এতিয়া আমি কোৱেশ্চন সলভ কৰোঁ ঠিক আছে তো চাবা কোৱেশ্চনটো কোৱা হৈছে কি কাৰণ এইবোৰত ইমান টাইম নষ্ট কৰি লাভ নাই ঠিক আছে ডাইৰেক্ট কোৱেশ্চনবোৰ কৰিলে কোনো কোৱেশ্চন আহিব আমাৰ ইয়াৰ পৰা তো কোৱেশ্চন চাবা এ কাৰ ট্ৰেভেলছ a distance of 200 km from Delhi to Ambala towards north direction in 5 hours calculate speed and velocity ঠিক আছে এখন গাড়ী আছে যোনখন গাড়ী 200 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে দিল্লী পৰা আম্বালালৈ কিমান 5 ঘণ্টাত নৰ্থ ডাইৰেকশ্যনলৈ এতিয়া আমাক সুধিছে স্পীড দ্ৰুতি আৰু ভেলোচিটি বেগ সুধিছে আমাক ঠিক আছে তো আমি স্পীডৰ মান স্পীডৰ ফৰ্মুলা কি জানো v = s/t তো আমি ভ্যালু বহাই দিম কিমান দূৰত্ব 200 আৰু সময় 5 তো এনসাৰ হ'ব কিমান 40 কিলোমিটাৰ প্ৰতি ঘণ্টা এইটো হ'ব আমাৰ এনসাৰ ঠিক আছে এতিয়া নেক্সট চাবা আমি যদি ভেলোচিটি ওলাওঁ মানে বেগ ওলাওঁ ভেলোচিটি ফৰ্মুলা কিমান s/t আৰু মান কিমান হ'ব 200 আৰু এইটো হ'ব 5 আৰু কিমান আহিব 40 কিলোমিটাৰ প্ৰতি ঘণ্টা ঠিক আছে এতিয়া আমি দেখিলোঁ যে দুটাৰে মান একে আহিছে মান সেম আহিছে স্পীড মানে দ্ৰুতিৰ মান আহিছে 40 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু বেগৰ মান আহিছে 40 কিলোমিটাৰ প্ৰতি ঘণ্টা দুটা সেম আহিলে কিন্তু ডিফাৰেন্স কি হয় দুটাৰে মাজত কিবাটো ডিফাৰেন্স থাকিব ডিফাৰেন্স এই যে তোমাৰ যোনটো স্পীড দ্ৰুতি কি হয় স্কেলাৰ কোৱান্টিটি হয় ঠিক আছে স্কেলাৰ ৰাশি হয় আৰু যোনটো ভেলোচিটি হ'ব সেইটো কি হ'ব তোমাৰ ভেক্টৰ ৰাশি হ'ব কাৰণ এৰ কৈছে টুৱাৰ্ডছ নৰ্থ তো কি হ'ব গাড়ীখনৰ কি হ'ব তোমাৰ যোনটো ভেলোচিটি বেগ হ'ব কিমান 40 কিলোমিটাৰ প্ৰতি ঘণ্টা নৰ্থ ডাইৰেকশ্যনৰ বাবে
ঠিক আছে এই ডাইৰেকশ্যনটো ইম্পৰ্টেণ্ট ঠিক আছে দুটা আমি ডিফাৰেঞ্চ কি এই ডাইৰেকশ্যনটোৱে ঠিক আছে মই জাষ্ট এইটো কাৰণে বুজাইছিলোঁ কি স্পীড কি হয় স্কেলাৰ হয় আৰু ভেলচিটি ভেক্টৰ কোৱান্টিটি হয় ঠিক আছে অ'কে এতিয়া আমি চাওঁ এইবোৰৰ জাষ্ট ইমান টাইম নলওঁ আৰু সহজতে ফটাফট কৰি সলভ কৰি দিম নেক্সট আমি চাওঁ ঠিক আছে এতিয়া আমি চাওঁ নেক্সট বহুত ইম্পৰ্টেণ্ট এক্সেলাৰেশ্যন ত্বৰণ কাক কোৱা যায় ৰেট অফ চেঞ্জ অফ ইটছ ভেলচিটি উইথ টাইম সময়ৰ তুলনাত যোনটো বেগৰ কি হ'ব চেঞ্জ হ'ব সেইটোকে আমি ত্বৰণ বা এক্সেলাৰেশ্যন কোৱা যায় ঠিক আছে আৰু ফৰ্মুলা হ'ল চেঞ্জ ইন ভেলচিটি ডিভাইড বাই টাইম টেকেন ফৰ চেঞ্জ ইন ভেলচিটি মানে কি ফাইনেল মাইনাছ ইনিচিয়েল ফাইনেল মানে ধৰি লোৱা এখন গাড়ী এ পইণ্টৰ পৰা বি পইণ্টলৈ গৈছে ঠিক আছে তো এই গাড়ীখনৰ যোনে আমি আৰু সময় লৈছে তেওঁ গাড়ীখনৰ ধৰি লোৱা ভি আই হ'ল ইনিচিয়েল ভেলচিটি মানে প্ৰথম কিমান ভেলচিটি আছিল কিমান মানে তোমাৰ সেই আছিল বেগ আছিল আৰু বি পইণ্টৰ আহোঁতে তোৰ বেগ তুমি ভি এফ বুলি ধৰি লওঁ আৰু এই সময়খিনি অতিক্ৰম কৰা তেওঁ লাগিছে টি সময় ঠিক আছে এতিয়া যদি আমি ইয়াৰে ত্বৰণ বা এক্সেলাৰেশ্যন ওলাব যাওঁ তো কি হ'ব এই ভি এফ মানে যোনটো ফাইনেল ভেলচিটি হ'ব শেষৰ ভেলচিটি বিয়োগ প্ৰথমৰ ভেলচিটি হৰণ সময় ঠিক আছে আৰু এইটোকে কয় ফাইনেল ভেলচিটি মাইনাছ ইনিচিয়েল ভেলচিটি বাই টাইম টেকেন কিমান সময় লাগিছে ঠিক আছে এই চেঞ্জ হওঁতে মানে চোৱা এইটো স্পীড আৰু এইটো স্পীড কেতিয়াও সমান হ'ব নোৱাৰে যেতিয়া চোৱা এই গাড়ীখন আগতে ৰৈ আছিল ধৰি লোৱা এখন গাড়ী ঠিক আছে এই গাড়ীখন ধৰি লোৱা এতিয়া ৰৈ আছে ৰৈ গ'ল তো গাড়ীখনৰ এটা আগতে বেগ আছিল শূন্য কি হ'ল ইনিচিয়েল মানে প্ৰথমত থকা বেগ ঠিক আছে আৰু যেতিয়া গাড়ীখন গ'ল ধৰি লওক গাড়ীখন চাইছে 5 ছেকেণ্ড প্ৰতি ঘণ্টা 5 মিটাৰ প্ৰতি ঘণ্টা তো এইটোৰ ফাইনেল ভেলচিটি কিমান হ'ব 5 মিটাৰ পাৰ ছেকেণ্ড হ'ব ঠিক আছে তোমালোকে কনচেপ্টবোৰ যেতিয়া কুৱেশ্যন কৰিম তেতিয়া বুজি পাবা এতিয়া বাছ এইবোৰ ফৰ্মুলা মনত ৰাখিলে হয় ইমান একো নাই নেক্সট ইয়াৰে আমি এককটো চাই লওঁ এছ আই ইউনিট কি কয় এছ আই একক মিটাৰ পাৰ ছেকেণ্ড মানে এছত 2 ইনভাৰ্ছ বা এনেকৈ লিখিব পাৰোঁ আমি ঠিক আছে মিটাৰ ডিভাইড বাই পাৰ ছেকেণ্ড স্কুৱেৰ ঠিক আছে এইটো বেছিভাগ ইউজ হয় ফৰ্মুলা পেটৰ কুৱেশ্যন পেপাৰত ঠিক আছে এইটো বহুত কম ইউজ হয় ঠিক আছে এতিয়া চাবা নেক্সট কুৱেশ্যন চাম আমি ঠিক আছে কুৱেশ্যনবোৰ ক'লে বহুত সোনকালে বুজি পায় যে কুৱেশ্যনবোৰ আমি বেছি অলপমান জোৰ দিছোঁ চাবা নেক্সট কুৱেশ্যনটো কৈ আছে এ ড্ৰাইভাৰ ডিক্ৰিজ দ্য স্পীড অফ এ কাৰ ফ্ৰম 25 মিটাৰ পাৰ ছেকেণ্ড টু 10 মিটাৰ পাৰ ছেকেণ্ড ইন 5 ছেকেণ্ড ফাইণ্ড এক্সিলাৰেশ্যন অফ দ্য কাৰ ড্ৰাইভাৰ এজনে এখন গাড়ীৰ দ্ৰুতি মান 25 মিটাৰ প্ৰতি ছেকেণ্ডৰ পৰা 10 মিটাৰ প্ৰতি ছেকেণ্ডলৈ কমাই দিলে কিমান 5 ছেকেণ্ডত এতিয়া সুধিছে গাড়ীখনৰ ত্বৰণ কিমান সুধিছে এক্সিলাৰেশ্যন দিছে আমাক ঠিক আছে তো এতিয়া আমি মানবোৰ লিখি ল'ম চোৱা গাড়ীখনৰ প্ৰথমতে ভেলচিটি কিমান আছিল মানে কিমান বেগ আছিল তো এইটো হ'ল 25 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা আছিল তাৰ পৰা ব্ৰেক মাৰি 10 মিটাৰ প্ৰতি ছেকেণ্ড কৰিছে তো প্ৰথম ভেলচিটি কিমান আছিল মানে ভি ইনিচিয়েল কিমান আছিল 25 মিটাৰ পাৰ ছেকেণ্ড আছিল ঠিক আছে তাৰ পৰা গাড়ীখন ড্ৰাইভাৰজনে ব্ৰেক মাৰিলে আৰু কি কৰিছে যোনটো বেগ আছে বেগটো ভেলচিটি দ্ৰুতি মিষ্টেক হৈছে মোৰ কতে দ্ৰুতি কমাই আনিছে কিমানলৈ 10 মিটাৰ প্ৰতি ছেকেণ্ডলৈ তো ভি ফাইনেল হ'ল তোমাৰ 10 মিটাৰ পাৰ ছেকেণ্ড আৰু এইখিনি কৰাৰ কাৰণে সময় লাগিছে তোমাৰ কিমান 5 ছেকেণ্ড ঠিক আছে এতিয়া আমাক সুধিছে এক্সেলাৰেশ্যন কি হয় ভি এফ মাইনাছ ভি ইনিচিয়েল বাই টাইম ঠিক আছে এইটো মই কৈছিলোঁ এতিয়া তো এতিয়া মানবোৰ বহাই দিয়া এই সূত্ৰটো মনত ৰাখিবা ঠিক আছে এই সূত্ৰটো মনত ৰাখিবা তোমালোকে ইম্পৰ্টেণ্ট সূত্ৰ এতিয়া মানবোৰ বহাই দিয়া ভি ফাইনেলৰ মান কিমান 10 বিয়োগ 25 ঠিক আছে হৰণ 5 ঠিক আছে তো
এইটো হ'ব কিমান 15 হ'ব বিয়োগৰ 15 হৰণ 5 আৰু আহিলে হ'ব সলভ কৰি কিমান পাম -3 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এইটো হ'ল ত্বৰণৰ একক বা এইটোক আমি এনেকৈ লিখিব পাৰোঁ -3 মিটাৰ ছেকেণ্ড ইনভাৰ্ছ স্কুৱেৰ ঠিক আছে এইটোও লিখিব পাৰোঁ এইটো শুদ্ধ এতিয়া চোৱা এই বিয়োগ চিনটো কিয় আহিলে বিয়োগ চিনটো এই কাৰণ হৈছে চোৱা গাড়ীখন যাই আছিল ধৰি লোৱা স্পীডত তাৰপিছত ড্ৰাইভাৰজনে ব্ৰেক মাৰাৰ লগে লগে কি হ'ল ত্বৰণটো কি হ'ল নিগেটিভ ত্বৰণ হ'ব কাৰণ একচুৱেলি এটা ৰিটাৰ্ডেশ্যন হৈ আছে ঠিক আছে সেইকাৰণে এতিয়া বিয়োগ চিনটো আহিছে অ'কে এতিয়া আমি নেক্সট চাওঁ আমি এতিয়া নেক্সট চাম ইকুৱেশ্যন অফ মশ্যন গতিৰ সমীকৰণ ঠিক আছে গতিৰ বিশেষ কৰি 3টা সমীকৰণ আছে ঠিক আছে আৰু এইকেইটা সমীকৰণ আমাৰ জাষ্ট ইউজ মানে ফৰ্মুলাটো মনত ৰাখিলে হ'ল ডিৰাইভেশ্যন মনত ৰাখিব নালাগে ঠিক আছে প্ৰথমটো হ'ল v = u + at ঠিক আছে দ্বিতীয়টো হ'ল s = ut + ½ at স্কুৱেৰ ঠিক আছে নেক্সট হ'ল v² - u² u square = 2as ঠিক আছে এতিয়া v তোমাক কি বুজাইছে বেগ বুজাইছে ফাইনেল বেগ এইটো হ'ল ইনিচিয়েল প্ৰথমৰ বেগ আৰু এ হ'ল ত্বৰণ আৰু টি হ'ল সময় আৰু ইয়াৰে এছত তোমাক ডিষ্টেঞ্চ দূৰত্ব বুজোৱা হৈছে ঠিক আছে মই এতিয়া লিখি দিছোঁ তোমালোকে ভি হ'ল তোমাৰ ফাইনেল ভেল'চিটি ঠিক আছে ইউ হ'ল ইনিচিয়েল ভেল'চিটি ফাইনেল মানে শেষৰ যোনটো বেগ আৰু ইউ হ'ল প্ৰথমৰ যোনটো বেগ এক্সিলেশ্যন এক্সিলেশ্যন বুজাইছে মানে ত্বৰণ টি সময় টাইমক বুজাইছে আৰু এছ ডিষ্টেঞ্চক পোৱা হৈছে ঠিক আছে ডিষ্টেঞ্চ দূৰত্ব ঠিক আছে জাষ্ট এই ফৰ্মুলা মনত ৰাখিলেও তোমালোকে ক্লাছ 9 ভালকৈ পঢ়িছে চাগে ঠিক আছে এতিয়া জাষ্ট কুৱেশ্যনবোৰত এপ্লাই কৰিলে হ'ল আমি ইয়াৰে 3টা কুৱেশ্যন কৰিম 3টাত আমি কনচেপ্ট ক্লিয়াৰ কৰি ল'ম আৰু এইবোৰ কনচেপ্ট যোনটো মই সলভ কৰিম কুৱেশ্যনবোৰ লৈ সেই কনচেপ্টবোৰ তোমালোক অসম পলিটেকনিক পৰীক্ষা গোটেইবোৰ কুৱেশ্যন সলভ কৰিব পাৰিবা ঠিক আছে এই কুৱেশ্যনটো চাওঁ এ স্কুটাৰ একুৱাৰ্ছ এ ভেল'চিটি অফ 36 km/h in 10 seconds just after the start calculate the acceleration বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা কুৱেশ্যন খুব আহে অসম পলিটেকনিক পৰীক্ষাত আৰু একদম ইজি হয় তেওঁলোকে জাষ্ট তোমালোকৰ এটা বস্তু চেক কৰে যে তোমালোকে এককবিলাক এছআই এককবিলাক মানে শুদ্ধকৈ সলনি কৰিছে নে কৰা নাই সেইটো চেক কৰে চাবা কুৱেশ্যনটো কোৱা হৈছে কি এখন স্কুটাৰে কি কৰে এটা বেগ অতিক্ৰম কৰিছে 36 কিলোমিটাৰ/ঘণ্টা কিমান 10 ছেকেণ্ডত জাষ্ট আফটাৰ দ্য ষ্টাৰ্ট মানে জাষ্ট গাড়ীখন স্কুটাৰখন ষ্টাৰ্ট হোৱাৰ পাছতে এতিয়া সুধিছে আমাক কেলকুলেট কৰা সেই স্কুটাৰখনৰ ত্বৰণ কিমান এক্সিলেশ্যন কিমান তো এতিয়া মানবোৰ চোৱা ভেল'চিটি দিয়া আছে আমাক 36 কিলোমিটাৰ/ঘণ্টা ঠিক আছে আকৌ আমাক দিয়া আছে সময় দিয়া আছে চবা 10 ছেকেণ্ড আৰু সুধিছে এক্সিলাৰেশ্যন সুধিছে আৰু এক্সিলাৰেশ্যন কিমান হয় মিটাৰ/ছেকেণ্ড স্কুৱেৰত হয় ঠিক আছে এতিয়া চাবা এই স্কুৱেৰত সুধিছে সময়টো ছেকেণ্ডত সুধিছে আছে কোনটো যোনটো বেগৰ যোনটো সময় সেইটো ঘণ্টা আছে ছেকেণ্ডত নাই তো এইটোক আমি ঘণ্টালৈ মিটাৰ/ছেকেণ্ডলৈ আনিব লাগিব তো এইটো কিমান হ'ব চোৱা ফাৰ্ষ্ট কিলোমিটাৰক মিটাৰত লৈ অহা কিমান হ'ব 36ক 1000 দি পূৰণ কৰি দিয়া এতিয়া যোনে আমি ঘণ্টাক ছেকেণ্ডত নিব লাগে কি কৰিম ঘণ্টাক মিনিটত নিম 1 ঘণ্টাক মিনিটত নিয়াৰ কাৰণে 60 দি কৰিব লাগিব আকৌ যদি 60 যদি আমি 1 ঘণ্টা যদি আমি ছেকেণ্ডত নিব লাগে আৰু 60 দি পূৰণ কৰিম ঠিক আছে তো এইটো কিমান হ'ব 36,000 পূৰণ 36 ঠিক আছে তো এই দুটা শূন্য কেঞ্চেল 36 কেঞ্চেল থাকি 1 তো হ'ল 10 মিটাৰ/ছেকেণ্ড এইটো হ'ল আমাৰ কিমান বেগ আহিলে ভেল'চিটি আহিলে ঠিক আছে এতিয়া চোৱা ভেল'চিটি আমি আহি গ'ল ক'ত মিটাৰ/ছেকেণ্ডত সময় আছে মিটাৰ/ছেকেণ্ডত এতিয়া আমি ডাইৰেক্ট ফৰ্মুলা বহাই দিলে হ'ল
ফৰ্মুলা বহাই দিম কোনটো এটা ফৰ্মুলা কোনটো বহাম তুমি পোৱা চোৱা ফৰ্মুলা আছে আমাৰ v = u + at ঠিক আছে এই ফৰ্মুলাটো বহাম ঠিক আছে তোমালোকে শুদ্ধ ভাবিছা যে ভিৰ মানটো আছে ইউৰ মান নাই এৰ মান আছে টিৰ মান আছে এই ইউৰ মান ক'ত পাম ইউৰ মান আমাক কুৱেশ্যনটোত দিয়া আছে কেনেকৈ অলপ মন দি চাবাচোন কি কোৱা হৈছে যে স্কুটাৰখনে 36 কিলোমিটাৰ প্ৰতি ঘণ্টা 10 ছেকেণ্ডত অতিক্ৰম কৰিব মানে বেগ ল'ব জাষ্ট আফটাৰ ষ্টাৰ্ট গাড়ীখন ষ্টাৰ্ট কৰাৰ পিছতে তো গাড়ীখন আগতে ৰেষ্টত আছিল মানে ইউৰ মান কি দিয়া আছে 0 দিয়া আছে আমাক ইউৰ মান 0 দিয়া আছে তো এতিয়া ডাইৰেক্ট জাষ্ট ফৰ্মুলা বহাই দিলে হ'ল আমাৰ সূত্ৰটো তো ভিৰ মান কিমান পালোঁ আমি 10 পালোঁ ঠিক আছে 10 পালোঁ ইউৰ মান 0 এর মান নাজানো ওলাব লাগিব আর সময়ের মান দিয়া আছে আমাক 10 ঠিক আছে তো 10 = a * t এটা আমাক এর মান লাগে তো এর মান কি হবে এই 10 এই পিনে লৈ আহা তো ইয়াৰ পৰা এর মান কি পাম 10 হৰণ 10 আৰু ইয়াৰ পৰা পাম আমি 1 মিটাৰ/সেকেন্ড² এইটো হল আমাৰ এনসার ঠিক আছে এইটো হল এনসার ঠিক আছে একদম ইজি আছিল ঠিক আছে জাস্ট তোমালোকে কুৱেশ্যনটো ভালকৈ মন দি পঢ়িবা কুৱেশ্যনটো ভালকৈ মন দি পঢ়িলে জাস্ট একদম ইজিলি সলভ হৈ যাব এনেকুৱা কুৱেশ্যন তেওঁলোকে সোধে আৰু এইটো এছআই ইউনিটবিলাক কনভাৰ্ট কৰোঁতে অলপ সাৱধানে কনভাৰ্ট কৰিবা ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যন চাম এই কুৱেশ্যনটো কোৱা হৈছে চ' কেতিয়াবা যদি কেমেৰা ফ'কাছটো অলপ সেই হয় যে তোমালোকে অকণমান ৱেইট কৰিবা ফ'কাছটো কেতিয়াবা অলপ সেই হৈ যায় আনফ'কাছটো কেতিয়াবা অট'ত গুচি যায় তোমালোকে অলপ ভালকৈ চালে গম পাবা বা মোৰ কৈ থকা শব্দখিনি মন কৰিলে তোমালোকে গম পাবা ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ এই কুৱেশ্যনটো কোৱা হৈছে কি এ মুভিং বাছ ইজ ব্ৰট টু ৰেষ্ট উইথিন 20 সেকেন্ড বাই এপ্লাইং ব্ৰেকছ Find the initial velocity if the retardation due to brakes is 10 meter/second². ঠিক আছে কুৱেশ্যনটো বহুত ইণ্টাৰেষ্টিং এণ্ড বহুত ইজি কুৱেশ্যন ঠিক আছে এতিয়ালৈকে মই দেখিছোঁ এনেকুৱা কুৱেশ্যন অহা নাই কিন্তু আহিব পাৰে একো নাই কুৱেশ্যনটোত একদম ইজি কুৱেশ্যন চোৱা কোৱা হৈছে যে এখন চলন্ত বাছ এখন আছে আৰু যোনখন বাছক কি কোৱা হৈছে চলন্তৰ পৰা ৰেষ্টলৈ লৈ অহা হ'ল জিৰণিলৈ লৈ অহা হ'ল কিমানত 20 ছেকেণ্ডত কেনেকৈ ব্ৰেকবোৰ এপ্লাই কৰি ঠিক আছে এতিয়া সুধিছে ফাইণ্ড দ্য ইনিচিয়েল ভেলচিটি মানে কি গাড়ীখন ব্ৰেক মৰাৰ আগতে চাওক ব্ৰেক মৰাৰ আগতে ৰেষ্টত আহি গ'ল মানে কি হ'ল 0 আহি গ'ল ভেলচিটি ঠিক আছে কোনটো যেতিয়া ব্ৰেক মৰা জাষ্ট আৰম্ভ কৰিছিল তেতিয়া গাড়ীখনৰ কিমান বেগ আছিল সেই বেগটো দিছে আৰু কোৱা হৈছে কি যোনটো ৰিটাৰ্ডেশ্যন হ'ব ৰিটাৰ্ডেশ্যন মানে ব্ৰেকখন মৰাৰ লগত যোনটো ৰিটাৰ্ডেশ্যন ত্বৰণ হ'ব সেই ত্বৰণটো যদি মান দিয়া আছে 2 মিটাৰ/সেকেন্ড²। ইজি কুৱেশ্যন ঠিক আছে মানে এনেকুৱা কি এখন বাছ আছিল বাছখন যাই আছিল হঠাৎ ব্ৰেক মৰা হ'ল আৰু বাছখন ৰেষ্টত লৈ অহা হ'ল এই জাষ্ট ব্ৰেক মাৰা ষ্টাৰ্ট কৰিছে এই পইণ্টৰ পৰা তো এই পইণ্টৰ ভেলচিটি কিমান আছিল সেইটো আমাক সুধিছিল ঠিক আছে তো চাবা ফাৰ্ষ্ট ভেলুবল লিখি লোৱা সময় কিমান দিয়া আছে আমাক 20 সেকেন্ড ঠিক আছে আৰু আমাক কোৱা হৈছে কি চোৱা গাড়ীখন ৰেষ্টত আহি গ'ল ৰেষ্টত অহাৰ কাৰণে কি হ'ল যোনটো ফাইনেল ভেলচিটি মানে ভিৰ মান 0 সুধিছে ইনিচিয়েল ভেলচিটি সুধিছে মানে কি ইউৰ মান সুধিছে আমাক নাজানো এৰ মান দিয়া আছে -2 মিটাৰ/সেকেন্ড² মাইনাছ কি হৈছে কাৰণ ৰিটাৰ্ডেশ্যন ব্ৰেক এপ্লাই কৰিছে ৰিটাৰ্ডেশ্যন আহিছে সেইকাৰণে মাইনাছ এতিয়া মন কৰাচোন কি ফৰ্মুলা ইউজ কৰিব পাম চোৱা এনেকুৱা এটা ফৰ্মুলা মন কৰা য'ত এ আছে ইউ আছে ভি আছে টি আছে য়েছ এটাই ফৰ্মুলা আছে কি আছে v = u + at ইয়াৰ আমাৰ এ ভিৰ মান 0 ইউৰ মান ওলাব লাগে এ আৰু টি মান জানো আমি তো আমি 0 ইউ এৰ মান কিমান তোমাৰ -2 আৰু টিৰ মান 20 তো কি পাম এটা 0 ইউ
মাইনাছ 40 ঠিক আছে তো ইয়াৰ পৰা আমি ইউৰ মান কি পালোঁ প্লাছ 40 মিটাৰ পাৰ ছেকেণ্ড এইটো হ'ল আমাৰ এনচাৰ ঠিক আছে আচ্ছা এই কুৱেশ্যনটো আহিলে 1 মিনিটৰ কুৱেশ্যন জাষ্ট তোমালোকে ভেলুবিলাক বহাই লওক এনেকৈ লিখি ল'বা ফৰ্মুলা তিনিটা মনত কৰিবা তিনিটা ফৰ্মুলা আছে তিনিটা ফৰ্মুলা মনত কৰিবা বহাই দিবা চেছ জাষ্ট শব্দবোৰ মনত কৰি ওলাই ল'বা যে ইউ শূন্য হৈ আছে না ভি শূন্য হৈ আছে প্ৰথমৰ ভেলচিটি প্ৰথমৰ বেগ শূন্য হৈ আছে না শেষৰ বেগ শূন্য হৈ আছে এইটো মন দি চাবা তোমালোকে এইটো কুৱেশ্যনত পঢ়িলে গম পাবা লিখি নিদি কুৱেশ্যনত যে ভিৰ মান শূন্য বা ইউৰ মান শূন্য এইটো তোমালোকে নিজে কুৱেশ্যনটো পঢ়ি তোমালোকে নিজে ওলাই ল'ব লাগিব ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আৰু এই কুৱেশ্যনটো হ'ব আমাৰ আজি শেষৰ কুৱেশ্যন মানে তৃতীয় দিনৰ শেষ কুৱেশ্যন আৰু তাৰ পাছত আমি ষ্টাৰ্ট কৰিম অহাকালি মূল কনচেপ্ট ঠিক আছে অ'কে আচ্ছা তাৰ আগত তোমালোকে টেলিগ্ৰাম গ্ৰুপটো জইন কৰি ল'বা হা মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম তোমালোকে জইন কৰি ল'বা ঠিক আছে তো লাষ্ট কুৱেশ্যনটো চাওঁ কুৱেশ্যনটো কোৱা হৈছে এ ৰেচিং কাৰ হেজ এ ইউনিফৰ্ম এক্সিলাৰেশ্যন এখন ঠিক আছে কুৱেশ্যন পঢ়ি লওঁ এ ৰেচিং কাৰ হেজ এ ইউনিফৰ্ম এক্সিলাৰেশ্যন অফ 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ফাইন ডিষ্টেঞ্চ ইট কভাৰ ইন 10 ছেকেণ্ড আফটাৰ দ্য ষ্টাৰ্ট ঠিক আছে কুৱেশ্যনটো কোৱা হৈছে কি এখন ৰেচিং গাড়ী আছে যোনখন গাড়ীখনৰ ইউনিফৰ্ম এক্ৰমৰ ত্বৰণ হ'ল 4 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ ফাইন ডিষ্টেঞ্চ ইট উইল বি কাভাৰ ইনটু 10 ছেকেণ্ড আফটাৰ দ্য ষ্টাৰ্ট গাড়ীখন চোৱা এখন গাড়ীখন আছে ৰেচিং কাৰ এই গাড়ীখনৰ ত্বৰণ দিয়া আছে 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এই গাড়ীখনে কিমান ডিষ্টেঞ্চ কিমান দূৰত্ব অতিক্ৰম কৰিব 10 ছেকেণ্ডত সেইটো সুধিছে ধৰি লওক ইমান ত্বৰণত যাই আছে তো 10 ছেকেণ্ড পাছত এই কিমান দূৰত্ব অতিক্ৰম কৰিব সেইটো সুধিছে এছ সুধিছে আমাক তো এটাই ফৰ্মুলা আছে মই জানো হৈছে আমি এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ ঠিক আছে এইটো ফৰ্ম জানো এতিয়া আমি জাষ্ট এইকেইটাৰ মান ওলাই ল'লি হ'ল তো চবা কুৱেশ্যন কি দিয়া আছে এৰ মান দিয়া আছে ত্বৰণৰ মান দিয়া আছে 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ নেক্সট সময় দিয়া আছে কিমান 10 ছেকেণ্ড এতিয়া আমি সময়ৰ মান পালোঁ ইয়াতে ত্বৰণৰ মান পালোঁ এছৰ মানটো ওলাব লাগে ইউৰ মান নাজানো এতিয়া কুৱেশ্যনটোত মন দিব লাগিব কুৱেশ্যনটো মন দিলে আমি গম পালোঁ যে হোৱাট ডিষ্টেঞ্চ উইল ইট কাভাৰ ইন 10 ছেকেণ্ড 10 ছেকেণ্ডত কিমান দূৰত্ব কাভাৰ কৰিব আফটাৰ দ্য ষ্টাৰ্ট গাড়ীখন আগতে ৰেষ্ট আছিল ৰেষ্টৰ পৰা ষ্টাৰ্ট কৰিছোঁ মানে কি আছিল প্ৰথম ভেলচিটি মানে ইনিচিয়েল ভেলচিটি ইউ শূন্য আছিল ইউ শূন্য মানে ইউৰ মান পাই গ'লোঁ এতিয়া ফৰ্মুলা সূত্ৰ বহাই দিয়া এছ ইজ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰত ঠিক আছে তো চোৱা এছৰ মানটো ওলাব লাগে শূন্য যোনে আমি যিহেতু পূৰণ কৰোঁ কিমান দিয়া আছিল 10 শূন্য পূৰণ কৰিলে সিমানে পাম ঠিক আছে মানে শূন্যই পাম যোগ হাফ ত্বৰণৰ মান দিয়া আছে 4 আৰু সময় দিয়া আছে 10 ছেকেণ্ড আৰু তাক বৰ্গ কৰি ল'ম ঠিক আছে তো এইটো শূন্য আহিব শূন্য যোগ এইটো ডিভাইড কৰিব 2 ইনটু আৰু এইখিনি হ'ব 100 2ক 100 দি পূৰণ কৰিলে পাম কিমান পাম 200 মিটাৰ আৰু এইটো হ'ল আমাৰ এনচাৰ ঠিক আছে এইটো হ'ল আমাৰ এনচাৰ একদম ইজি আছিল চিম্পল আছিল আৰু মই এটা কথাই কৈছোঁ যে তোমালোকক এনেকুৱা কুৱেশ্যন আহিলে গতিৰ কুৱেশ্যন আহিলে তোমালোকে কুৱেশ্যনটো দুবাৰ পঢ়ি ল'বা দুবাৰ ভালকৈ পঢ়ি ল'বা একবাৰ পঢ়িলা আকৌ একবাৰ পঢ়িবা প্ৰথমবাৰ ভালকৈ কুৱেশ্যনটো পঢ়িলা ঠিক আছে নেক্সটবাৰ পঢ়িলে কি কৰিবা এই মানবোৰ বহাই যাবা এই মানবোৰ এৰ মান কি দি আছে টিৰ মান দি আছে নেক্সট আৰু মন কৰিবা ইউৰ মান শূন্য হ'ব না ভিৰ মান শূন্য হ'ব এইটো মনত ৰাখিবা আৰু য'ত এছ আহে তাতেতো ভিৰ মান নাহি য'ত ফাইনেল ভেলচিটিৰ মান নাহি কাৰণ ফৰ্মুলাত নাহি যেতিয়া কিয় আহিব ঠিক আছে তো তোমালোকে এইখিনি বস্তু ভালকৈ মন দি কৰিবা আৰু মই যিকেইটা কুৱেশ্যন কৰাইছোঁ বেছি কুৱেশ্যন কৰা নাই মই জানিছোঁ কোনো যিকেইটা কৰিছোঁ কিন্তু চাফিচিয়েণ্ট ইয়াতকৈ বেছি কুৱেশ্যন তোমালোকে কৰিব নালাগে এইকেইটা কুৱেশ্যন কৰিলে তোমালোকে যথেষ্ট ঠিক আছে তোমালোকে এইকেইটা কুৱেশ্যন কৰিবা আৰু টেলিগ্ৰাম গ্ৰুপটো জইন কৰিবা তাতে মই কুৱেশ্যন দিম তো তোমালোকে ভালকৈ এইকেইটা জইন কৰি তোমালোকে এইকেইটা কুৱেশ্যন কৰিলে তোমালোকৰ বহুত আৰামছে ভাল স্ক'ৰ আহিব পদাৰ্থ বিজ্ঞানৰ
ঠিক আছে ফিজিক্সত তো লগ পাম অহাকালি ৪ৰ্থ দিনৰ ঠিক আছে ৰাসায়নিক বিজ্ঞান কেমিষ্ট্ৰি লৈ আৰু তাতে আমি কৰিম মোল কনসেপ্ট ঠিক আছে তো লগ পাম অহাকালি ধন্যবাদ